চাবুৱাত আঞ্চলিকতাবাদৰ শক্তি প্ৰদৰ্শন অগপৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ সমাজকৰ্মী বিমল বৰুৱাই যোগদান কৰিলে অগপত এয়া চাবুৱাৰ দৃশ্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই দললৈ স্বাগতম জনাইছে বিমল বৰুৱাক বিমল বৰুৱা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ গুপ্তঘাতকক প্ৰশ্ৰয়ৰ অভিযোগেৰে অভিযুক্ত আংশিকভাৱে আলফাৰে জড়িত লোককো হত্যা কৰাৰ অভিযোগেৰে অভিযুক্ত অসম গণ পৰিষদৰ প্ৰতি কিয় আকৰ্ষিত হ'ল পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই ক'লে যিয়ে বেয়া কাম কৰিছে সি এতিয়া দলটোৰ পৰা আঁতৰত চুৱাপাত পেলোৱাৰ দৰে পেলাই দিছে ৰাইজে যদি কোনোবা বেয়া কাম কৰিব তেওঁ ৰাইজৰ পৰা আঁতৰি থাকিব আপোনালোকে নিজ চকুৰে দেখিছে যি বেয়া কাম কৰিছে তেওঁ দলৰ পৰা আঁতৰি গৈছে আৰু একেবাৰে নিশেষ হৈ গৈছে ৰাইজে তেওঁক একেবাৰে চুৱাপাত পেলাই দিছে অসম গণ পৰিষদৰ ওপৰত থকা পূৰ্বৰ সেই চেকা মচি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই কৰিলে যোগদান কৰিয়ে বিমল বৰুৱাৰ ঘোষণা আলফা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কৰিব কাম যিহেতু মই এতিয়া অসম গণ পৰিষদ দলত মই যোগদান কৰিলোঁ আমাৰ অসমৰ সমস্যা যিটো আলফা সমস্যা এতিয়াও সমাধান হোৱা নাই মই সেইটো বিষয়ে মই উত্থাপন কৰিম অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ডাঙৰীয়া তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো মই তেখেতসকলৰ লগত আলোচনা কৰি মেলি কেনেধৰণে আগবাঢ়িব পৰা যায় সেই কথাটো আলোচনা কৰোঁ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ লগতে আন একাংশয়ো যোগদান কৰে আঞ্চলিক দলটোত চাবুৱাত বিশাল সমদল লৈ অগপৰ নেতৃত্বয়ো প্ৰদৰ্শন কৰিলে আঞ্চলিকতাবাদী শক্তি দলটোৰ সভাপতি অতুল বৰাই ক'লে আজিৰ সময় আৰু ৮৫ৰ সময়ৰ মাজত আছে পাৰ্থক্য ৯ হাজেৰে সজোৱা হৈছে অগপ দলটো প্ৰগতিশীল জাতীয়তাবাদেৰে আগবাঢ়ি যাব অগপ দল আজি সময় ৮৫ৰ সময়ৰ মাজত পাৰ্থক্য আহিছে আমি আত্মসমালোচনা কৰিছোঁ বিভিন্ন সময়ত আৰু আমি দলটোক নতুন হাজেৰে ৯ হাজেৰে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ ৯ পুৰণি সমাহাৰেৰে আৰু সেইকাৰণেই প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি দলটোক আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ চাবুৱাত নিৰ্মাণ কৰা হৈছে অগপ দলৰ এইটো নতুন জিলা কাৰ্যালয় চাবুৱাৰ ৰাজপথেৰে সমদল কৰি আহি অগপ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু চাবুৱাৰ অগপ বিধায়ক পুনাকন বৰুৱাই মুকলি কৰে দলীয় কাৰ্যালয়টো লাহোৱালৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ এটা স্থায়ী ৰাজনৈতিক ঠিকনা হ'ল আঞ্চলিকতাবাদত বিশ্বাসীসকলৰ শুভাকাংক্ষীসকলৰ মই এটা সৰ্বাংগ সুন্দৰ এনেধৰণৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাৰ দলৰ অন্যতম সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সকলো পৰ্যায়ৰ নেতাকৰ্মীক স্থানীয় নেতাকৰ্মীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মঙলবাৰৰ দিনটোত এনেদৰে চাবুৱাত শক্তিৰ ৰোমান দিবলৈ চেষ্টা কৰিছে অসম গণ পৰিষদে অগপৰ সমৰ্থনত এয়া ব্যাপক জনসমাগম ইয়াৰ মাজতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱায়ো যোগ দিলে অসম গণ পৰিষদত চাবুৱাৰ পৰা লক্ষীনাথ শইকীয়াৰ ৰিপৰ্ট ND24